মৰাণৰ লাচিত নগৰত লোক নিৰ্মাণ বিভাগৰ অভিযন্তা তথা প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈৰ ভাগিন আনিন বৰগোহাঁইৰ মৃতদেহ উদ্ধাৰ। প্ৰয়াত ডক্টৰ মহেন্দ্ৰনাথ বৰগোহাঁইৰ বৰপুত্ৰ আনিন বৰগোহাঁইক নিজা বাসগৃহত সোমবাৰে পুৱা পৰি থকা অৱস্থাত প্ৰত্যক্ষ কৰে তেওঁলোকৰ ভাড়াতীয়া হিচাপে থকা এটা পৰিয়ালৰ এগৰাকী মহিলাই। প্ৰথমে কথাটো মহিলাগৰাকীয়ে গুৰুত্ব দিয়া নাছিল, কিন্তু বহুত সময় ধৰি ঘৰৰ পৰা নোলোৱাত সোমবাৰে সন্ধিয়া আকৌ খবৰ কৰাত মৃত বুলি নিশ্চিত হয়। মজিয়াত তেজ, বমি আৰু পায়খানা প্ৰত্যক্ষ কৰা হৈছে। উল্লেখ্য যে আনিন বৰগোহাঁইৰ পত্নী 2 সন্তানসহ গুৱাহাটীত থাকে। খবৰ পোৱাৰ লগে লগে নিশাই থাওৰা সমষ্টিৰ বিধায়ক সুশান্ত বৰগোহাঁয়ে আনিন বৰগোহাঁইৰ বাসগৃহত উপস্থিত হৈ দুখ প্ৰকাশ কৰে। ইফালে ঘটনা সন্দৰ্ভত মৰাণ আৰক্ষীয়ে যাৱতীয় কাম-কাজ অব্যাহত ৰাখিছে। মোৰ নাম মৌচুমী ভৰালী। মই গধূলি সময়ত মানে চোতাল সাৰিছিলোঁ। চোতাল সাৰি পিনে মানে মানুহজন দিনটো নোলোৱাৰ কাৰণে মই এই খটখটিডোখৰৰ পৰা মানে জুমি চাইছিলোঁ। জুমি চোৱাৰ কাৰণে দেখিলোঁ মানুহজন তাত পৰি আছে। পৰি থকাৰ কাৰণে মই ৰাতিপুৱা ল'ৰাটোক চাহ খাবৰ কাৰণে মাতিবলৈ পঠিয়াইছিলোঁ। পঠিয়াওঁতে মানে সি মানে ভয় কৰি গুচি গ'লোঁ উভতি বোলে বৰ্তা বোলে তলত পৰি আছে, গোটেই চিটিবিটি হৈ আছে বস্তুবিলাক সেই বুলি ক'লে। তাৰপিছত মই আকৌ দিনটো আনকালেও তেনেকৈ নোলায় বুলি কোৱা শুনিছোঁ, বহুত দেৰি মূৰত ওলায় আৰু তাৰপিছত তেনেকৈ উঠিব বুলি ভাবি আছোঁ আৰু দৰ্জাখন ইবাই আহি চাওঁ মানে খুলিব নেকি, সিবাই আহি চাওঁ খুলিব নেকি, নাই দৰ্জাখন বন্ধ। তাৰপৰা গধূলি সেই লাইটৰ পোহৰত বাহিৰৰ পৰা দেখি, দিনতো মই মাইকী মানুহজনী বেয়া পাওঁ সোমাবৰ কাৰণে, মানুহজন অকলে আছে যিহেতু, জুমি পিনে চাই দেখোঁ মানুহজন তেনেকৈ পৰি মানে মোৰ শিলডোল নোহোৱা দেখি মনতে ভয় লাগিলে। মানে ভয় লগাৰ লগে লগে ল'ৰাটোক গৈ সুধিছোঁ যে বোলো বৰ্তা ৰাতিপুৱা এনেকুৱাকৈ পৰি আছিলে নেকি বোলো। তাৰপিছত ল'ৰাটোৱে ক'লে বোলে অঁ মা বোলে বৰ্তা বোলে তেনেকৈয়ে পৰি আছিলে ৰাতিপুৱা বোলে এনে বুলি ক'লে। তাৰপিছতে মই লগালগ মানে মই মানুহজনলৈ ফোন কৰিলোঁ, মানুহজন ডিউটিত আছিলে আৰু মানুহজনে কৈছে ময়ো বোলে 9টামান বজাত সোমাবলৈ ভয় কৰিলোঁ বোলে মাত বোল নিদিলে মাতিলোঁ বোলে এনে বুলি কৈছে। তাৰপিছতে মানুহজন ডিউটিলৈ গুচি গ'ল আৰু তাৰপৰা গধূলি সময়ত মই মাতাৰ কাৰণে ধৰি লওক আহিলে। প্ৰথম মই কলটো সেই দীপ্তি মেমক ফোন কৰিছোঁ, মানে কেনেবাকৈ কাৰোবাৰ নাম্বাৰ পাওঁ নেকি বুলি। তাৰপৰা সেই দীপ্তি মেমৰহে এই ওচৰৰ আইতাগৰাকীলৈ খবৰ দিলে, মানে তেনেকৈহে ধৰি লওক মানুহবিলাক। কি নামটো কি আছিলে যে বুঢ়াগোহাঁই বৰগোহাঁই। তেওঁ SDO আছিলে, SDO নে কি বুলি কৈছে, ডিষ্ট্ৰিক্ট ইঞ্জিনিয়াৰ। মই ইমান ভালদৰে নাজানো, আমি কালি আহিছোঁহে। তেওঁৰ পৰিবাৰ আছে কৈছে, ল'ৰা 2টা আছে কৈছে গুৱাহাটীত। ইয়াত কোনো নাই। কালি আমি মানে 4টামান বজাত আহিছোঁহে, ওপৰ ৰুম লৈছিলোঁ, মানে ভাড়া ৰুম লৈছিলোঁ। নামটো তেওঁ অনিন্দ বৰগোহাঁই, মোৰ বৰদেউতাৰ ল'ৰা হয়। ফেমিলি থাকে গুৱাহাটীত, ল'ৰা ছোৱালী তাত পঢ়ি আছে কাৰণে ই ডিব্ৰুগড় PWD ইঞ্জিনিয়াৰ হয়। কৰি আছে তেওঁ কৰি আছে। সেই ঘৰত মই গধূলি সময়ত গম পালোঁ তাৰমানে ঘটনাটো। মোক ফোন কৰিলে হায়দৰাবাদৰ পৰা ভায়েকে ফোন কৰিলত মই আহিলোঁ। আহি পেলাই ভিতৰত সোমাই চালোঁ যে অলৰেডি হৈ আছে আৰু সেই কথা। তেওঁ একচুৱেলি তৰুণ গগৈ ভাগিনীয়েক হয়, তেওঁৰ মাক ভনীয়েক হয় তৰুণ গগৈ। পৰিয়ালত ভায়েক আছে, বায়েক এগৰাকী, ভনীয়েক আছে আৰু তেওঁৰ নিজৰ পৰিবাৰ, ল'ৰা 2টা আৰু ৱাইফ। সন্দেহ মানে তেওঁ একচুৱেলি অলপ বেমাৰ এটাতো ভুগি আছিলে, সেইটোতে সংকাৰৰ হৈছে আৰু সেই বুলিয়ে ভাবিছোঁ আমি। মৰাণৰ পৰা ৰাজু মিশ্ৰৰ ৰিপৰ্ট, NE Bharat 24।